হেল্ল' ষ্টুডেণ্টছ, মই তোমালোকৰ সৌৰভ ছাৰ। আশা কৰোঁ তোমালোকে চবেই ভালে আছা। ADRE আছাম পুলিচৰ আমাৰ এক্সপিৰিয়েঞ্চৰ মাজত ADRE এক্সাম আৰু আছাম পুলিচৰ এক্সাম এইটো এভাৰগ্ৰীণ আৰু মানে চাগে আউট অফ যদি মই 20জন ষ্টুডেণ্টক যদি মাতোঁ যে আপোনালোকে কোন এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, ইয়াৰ ভিতৰত চাগে 18জনে ক'ব পাৰোঁ যে আছাম পুলিচ বা ADRE, যিকোনো দুটা এক্সামৰ নামটো নিশ্চয়কৈ মেনশ্যন কৰিব। ইয়াৰ বাহিৰত মই যিকেইটা এক্সাম চাই আছোঁ, যিটোৰ কাৰণে ষ্টুডেণ্টৰ বহুত ৰিকুৱেষ্ট পাই আছোঁ যে ছাৰ পাৰ্টিকুলাৰ এক্সামৰ কাৰণে কেনেকৈ প্ৰিপাৰেশ্যন কৰিম বা এই পাৰ্টিকুলাৰ এক্সামৰ কি ডিটেইলছ আমি দিব পাৰিম না নোৱাৰিম, বা আমাৰ বেকগ্ৰাউণ্ড বাৰু ছাৰ আৰ্টছ বেকগ্ৰাউণ্ডৰ পৰা আমি দিব পাৰিম না নোৱাৰিম, মোৰ বয়স 26 বছৰ হৈ গ'ল, মই পাৰ্টিকুলাৰ এক্সাম দিব পাৰিম না নোৱাৰিম। চ' এনেকৈ স্পেচিফিকেলি কেইটামান এক্সামৰ কাৰণে বহুত বেছিকৈ আমি ৰিকুৱেষ্ট পাই আছোঁ। তাৰ ভিতৰত এটা হ'ল SSC GD, আৰু এটা এইটোলৈ মই বহুত সোনকালে এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ, এইটো হ'ল ৰেলৱেজ এক্সাম। আমাৰ অকল মই ৰেলৱে বাৰু NTPC বা গ্ৰুপ ডি কাৰণে কোৱা নাই, আমি চবেই গম পাইছোঁ যে ৰেলৱেৰ কিন্তু বহুত বেছি ভেকেঞ্চি এতিয়া ওলাব গৈ আছে। আপোনালোকে নিশ্চয়কৈ ইতিমধ্যে গম পালে বাৰু, আমাৰ ৰেলৱে বৰ্ডৰ পৰা এটা অৰ্ডাৰ ওলাইছে যে মই এইটোলৈ এতিয়া ডিটেইলছত ডিছকাছ নকৰোঁ, বাট ৰেলৱেৰ হিউজ ভেকেঞ্চিজ আহিবলৈ গৈ আছে। নেক্সট বছৰ চাগে আপুনি হিষ্ট্ৰী এটা ক্ৰিয়েট হ'ব আৰু যেনেকৈ এনেকৈ ভেকেঞ্চি আগত কেতিয়া পোৱাই নাই, ৰেলৱেজৰ কথা কৈ আছোঁ। আৰু লগে লগে SSC GD, SSCৰ ভেকেঞ্চি কিন্তু এতিয়া আমি ৰেগুলাৰলি এটা ডেফিনিট টাইম ইণ্টাৰভেল পৰে পৰা আমি কিন্তু SSC ভিডিঅ'জ কিন্তু SSCৰ ভেকেঞ্চি কিন্তু আমি পাই আছোঁ কিন্তু, হয়নে নাই? এইটো SSC GD কওক, MTS কওক। চ' এই SSC GDৰ ক্ৰেজ কিন্তু ষ্টুডেণ্টৰ মাজত বহুত বেছি, আৰু এই কাৰণে আজি এই ভিডিঅ'টো বনাই আছোঁ। এভৰিথিং SSC GD এক্সামৰ ডিটেইলছ, যিমানখিনি ডিটেইলছ আপোনাৰ প্ৰয়োজন গোটেইখিনি বাৰু ইয়াৰ পৰা পাই যাব বুলি মই আশা কৰোঁ। এবাৰ ভিডিঅ'টো কণ্টিনিউ লাষ্টলৈকে চাব। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ছাবস্ক্ৰাইব নকৰে, মই গম নাপাওঁ কিয়। নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল পায় আৰু। অ'কে, চ' লেটছ ষ্টাৰ্ট টুডে ছেশ্যন। আজি ইয়াতে গোটেইখিনি পাব হা, এক্সাম ডেট, চিলেবাছ কি হ'ব, এক্সামৰ পেটাৰ্ণ কি হয়, ইয়াতে আমাৰ কাৰেক্ট ষ্ট্ৰেটেজি কি হ'ব হোৱাটো প্ৰয়োজন। SSC GD যেতিয়া আপুনি এক্সামৰ কাৰণে যেতিয়া এক্সাম দিয়াটো ডাঙৰ কথা নহয়, এক্সামটো ক্ৰেক কৰাটো ডাঙৰ কথা। চ' এক্সামটো মই ক্ৰেক কৰাৰ কাৰণে আমাৰ কাৰেক্ট ষ্ট্ৰেটেজি কি হোৱা প্ৰয়োজন, সেইটো আমি কিন্তু আজি ডিটেইলছত একদম ইন ডিটেইলছ আমি ডিছকাশ্যন কৰিম, ঠিক আছে? চ' লেটছ ষ্টাৰ্ট দ্য ছেশ্যন। চাব, ফাৰ্ষ্ট অফ অল ফৰ্ম ফিল আপ ডেট অলৰেডি আপোনালোকে ইতিমধ্যে গম পাইছে। ফৰ্ম ফিল আপ ডেট বাৰু শেষে হ'ব। মই বাৰু ভিডিঅ'টো বনাই আছোঁ, আজি বাৰু আপোনাৰ 29 তাৰিখ। আজি বাৰু মই ভিডিঅ'টো বনাই আছোঁ 29 তাৰিখ। ভিডিঅ'টো চাগে আজি বা 29 বা 30 তাৰিখলৈকে আপোনালোকে পাব। এক্সাম ফৰ্ম ফিল আপ ডেট আপোনাৰ 1 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰ, ঠিক আছে? 31 ডিচেম্বৰ ৰাতি 11টা বজাত আপোনাৰ ফৰ্ম ফিল আপ শেষ হ'ব, আৰু ৰাতি 11টা বজালৈকে টাইম আছে। এতিয়ালৈকে ভেকেঞ্চি এনাউন্স কৰা হৈছে 25,468, মানে 87, 25,487 ভেকেঞ্চি এনাউন্স কৰিছে। বাট মই ইয়াতে এটা ষ্টাৰ মাৰ্ক দিলোঁ, কাৰণটো মই কৈ আছোঁ, ইয়াতে মই এটা ষ্টাৰ মাৰ্ক দিলোঁ। এপ্লিকেশ্যন ফৰ্ম ফিল আপ হোৱাৰ পিছত এইটো কাৰেকশ্যন ডেট আপোনাৰ 8 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈকে থাকিব। 8 জানুৱাৰীৰ পৰা 10 জানুৱাৰী 2026, এই তিনিটা দিনৰ ভিতৰত আপুনি কাৰেকশ্যন কৰিব পাৰিব, আৰু কিবা যদি ভুল হয় বা কিবা। এক্সাম ডেট দিয়া আছে আপোনাৰ ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত হ'ব বুলি কৈছে। ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত হ'ব বুলি কৈছে। ইয়াতো বাৰু মই এটা ষ্টাৰ মাৰ্ক দিলোঁ। অলপ বেলেগকৈ ডিছকাশ্যন কৰিম। আৰু চেলাৰী বাৰু চেলাৰীটো লগত বহুত বেছি ইয়াতে ডিছকাশ্যন কৰিব লগা নাই, কাৰণ কি যিসকলে পুলিচ বা ডিফেন্স জইন কৰে, এইটো আমাৰ অসম পুলিচেই হওক বা SSC GDয়ে হওক, তেখেতসকলৰ মেইন চেলাৰীটো বাৰু অবভিয়াছলি চেণ্ট্ৰেল গভৰ্ণমেণ্ট যিহেতু চেলাৰী আপোনালোকে ভালেই পাব, তাতে কোনো সন্দেহ নাই। বাট চেলাৰী প্ৰায়ৰিটি নহয়, মেইন হ'ল কাণ্ট্ৰিক সেৱা কৰা, নিজৰ ফালৰ পৰা যাতে কমিটমেণ্ট এটা থাকে, সেইটোৱে চবে বিচাৰে আৰু। চ' চেলাৰী অবভিয়াছলি ভাল এটা চেলাৰী পাব, বাট সেইটোলৈ ইমান বেছি দীঘলীয়া ডিছকাশ্যন এতিয়া কৰাৰ প্ৰয়োজন নাই। নিশ্চয়কৈ ছেপাৰেট ভিডিঅ'ত আমি ডিছকাশ্যন কৰিব পাৰিম। চ' ইয়াতে দুটা বস্তু, এটা হ'ল এক্সাম ডেট আৰু এটা ভেকেঞ্চিজ। মই আপোনালোকক কৈ আছোঁ, আগতে মই এক্সাম ডেট লৈ অলপ কথা কৈ আছোঁ বাৰু, ঠিক আছে? এক্সাম দিয়া আছে ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিললৈকে, ইয়াৰ ভিতৰত এক্সাম হ'ব। বাট মই যদি আপোনাক ক'বলৈ যাওঁ, আৰু মই উইথ লজিক মই ক'ম, মই এনেকৈ নহয় যে জাষ্ট কোৱাৰ কাৰণে কৈ আছোঁ, উইথ লজিক মই ক'বলৈ বিচাৰোঁ, এক্সাম আপোনাৰ এপ্ৰিলৰ আগত নহয়। এক্সাম আপোনাৰ এপ্ৰিল মাহৰ আগত নহয়, মানে এতিয়াৰ পৰা আপুনি যদি ভাবে মোটামুটি 3.5-4 মাহ এটা সময় আছে আপোনাৰ হাতত। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ কমপ্লিট 3 মাহ, আৰু এপ্ৰিলৰ মিড এপ্ৰিলৰ পৰা যদি ষ্টাৰ্ট হয়, মোটামুটি 3.5 মাহ আপোনাৰ হাতত আছে। আৰু 3.5 মাহ SSC GDৰ নিচিনা এটা এক্সামৰ প্ৰিপাৰেশ্যনৰ বাবে যদি ধুনীয়াকৈ কাৰেক্ট ষ্ট্ৰেটেজি মেইনটেইন কৰি যদি প্ৰিপাৰেশ্যন কৰা যায়, মই ভাবোঁ দিছ ইজ ছাফিচিয়েণ্ট। ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰিলে আপুনি এই চাকৰি নোপোৱাৰ কোনো কাৰণ হ'বই নোৱাৰে। ক্লিয়াৰ? এতিয়া যুক্তিটো হ'ল যে কিয় ছাৰ আপুনি কিয় কৈ আছে যে আমাৰ এক্সাম ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিললৈকে টাইম দিয়া হৈছে, তো এপ্ৰিলত হ'ব, কিয় ছাৰ ফেব্ৰুৱাৰীত নহ'ব বা কিয় মাৰ্চত নহ'ব? যুক্তিটো হ'ল যে আপোনাৰ দিল্লী পুলিচ কনষ্টেবলৰ এক্সাম চলি আছে বাৰু।
আপোনালোকে যদি খবৰ আছে যদি নিশ্চয়কৈ আপোনালোকে জানে যিসকলে বাৰু এই পাৰ্টিকুলাৰ SSC GD দিল্লী পুলিচ কনষ্টেবল আসাম পুলিচৰ প্ৰিপাৰেশ্যন কৰি আছে ডিফেন্স ছাইডত যাব বিচাৰে তেখেতসকলে নিশ্চয়কৈ গম পায় যে ইতিমধ্যে দিল্লী পুলিচ কনষ্টেবলৰ পৰীক্ষা চলি আছে ডেট মই আপোনাক যদি এক্সেক্টলি ক'বলৈ যাওঁ ডেট হ'ল আপোনাৰ 17 ডিচেম্বৰৰ পৰা 15 জানুৱাৰীলৈকে দিল্লী পুলিচ কনষ্টেবলৰ পৰীক্ষা চলিব বাৰু 17 ডিচেম্বৰৰ পৰা 15 জানুৱাৰীলৈকে দিল্লী পুলিচ কনষ্টেবল পৰীক্ষা চলিব এতিয়া এটা কথা হ'ল আপোনালোকে চাব এই দিল্লী পুলিচ কনষ্টেবলৰ নটিফিকেশ্যন ওলোৱাৰ আগত SSC MTS ৰ নটিফিকেশ্যন ওলাইছিল দিল্লী পুলিচ কনষ্টেবলৰ নটিফিকেশ্যন ওলোৱাৰ আগতে বাৰু SSC MTS ৰ নটিফিকেশ্যন ওলাইছিল যি এক্সাম এতিয়ালৈকে হোৱা নাই সো বহুত স্বাভাৱিক কথা যে দিল্লী পুলিচ কনষ্টেবল হোৱাৰ লগে লগে SSC MTS ৰ এক্সাম হ'বই হওয়াটো খাটাং আৰু এটা 100% শিওর এটা SSC MTS এক্সাম মোটামুটি আপনি ভাবক এক মাস চলিব বাৰু এই ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ লৈকে আপোনাৰ SSC MTS পৰীক্ষা চলিব বাৰু এটো শেষ হওঁতে বাৰু 15 জানুৱাৰী তো জানুৱাৰী মাহত আৰু কোনো এক্সাম নহয় মানে SSC কন্ডাক্ট কৰা কোনো এক্সাম বাৰু জানুৱাৰী মাহত নহয় ফেব্ৰুৱাৰীত হ'ব এক মাহ মোটামুটি SSC MTS শেষ কৰোতে বাৰু মোটামুটি এক মাহ লাগিব বেলেগ বেলেগ শিফটত শেষ কৰা হয় বাৰু তো ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ লৈকে আপোনাৰ SSC MTS এক্সাম চলিব এতিয়া SSC CGL ৰ মেইনছ পেন্ডিং আছে এতিয়ালৈকে হোৱা নাই SSC CGL ৰ মেইনছ অলৰেডি পেন্ডিং আছে যেটো অলৰেডি আমি এটা খবৰ পাই আছো যেটো বহুত সোনকালে হ'বলৈ গৈ আছে সো মোটামুটি এই এক্সামও আপুনি এতিয়া হ'ব এটো বাৰু পেন্ডিং আছে এই SSC CGL ৰ মেইনছ আপোনাৰ পেন্ডিং আছে আপুনি যদি ভালকে হিচাপ চাই আৰু মাৰ্চৰ লাষ্টৰ ফালে আদাৰৱাইজ এপ্ৰিলত মোস্টলি চান্স হ'ল এপ্ৰিলত আপোনাৰ SSC GD এক্সাম হ'ব এই হ'ল আপোনাৰ লজিক এই হ'ল আপোনাৰ যুক্তি কথাটো ক্লিয়াৰ হ'ল ওকে সো আপোনাৰ এক্সাম ডেট মোটামুটি এপ্ৰিল যেতিয়া হ'ল যেটো মই আপোনাক ক'বলৈ বিচাৰিছো যে আপোনাৰ হাতত 3.5 মাহ সময় আছে সাফিশিয়েন্ট ভালকে যদি প্ৰিপাৰেচন কৰে দিস ইজ সাফিশিয়েন্ট টাইম ক্লিয়াৰ SSC GD ৰ কোশ্চেন আপোনাৰ যদি কম্পেয়াৰ কৰে এই RRB NTPC SSC CGL ৰ পৰা বহুত ইজি থাকে বহুত ইজি কোশ্চেন লেভেলৰ কোশ্চেন আহে সো আপুনি যদি অলপ বেসিক কনসেপ্টখিনি যদি ভালকে যদি কৰে 3 মাহৰ ভিতৰত সাফিশিয়েন্ট টাইম আপুনি ধুনীয়াকৈ প্ৰিপাৰেচন কৰি এক্সামটো ক্ৰ্যাক কৰিব পাৰে এতিয়া কথা ভ্যাকেন্সিজ আপোনাৰ অফিশিয়াল ভ্যাকেন্সিজ দিয়া আছে 25487 মই আপোনাক ক'ব বিচাৰো ভ্যাকেন্সি ইয়াৰ পৰা মোটামুটি আড়াই গুণ বেছি বাঢ়িব মানে 70000 60000 ৰ পৰা 70000 60000 ৰ পৰা 70000 আপোনাৰ ভ্যাকেন্সি হ'ব স্যার আপনি কোৰ পৰা কৈ আছে স্যার ভ্যাকেন্সি অলৰেডি ওলাই গৈছে 25400 আৰু আপুনি কৈ আছে 60000 70000 কোৰ পৰা ওলাব মই আপোনাক দেখাই আছো চাব আহক মই আপোনাক ডেটা এটা দি আছো বাৰু ঠিক আছে এটো বাৰু মোৰ বনোৱা ডেটা নহয় এটো বাৰু ডেটা যেটো এক্সাম হোৱা ডেটা আপোনালোকে নিজৰ গুগলৰ পৰা সাৰ্চ কৰি ওলাব পাৰে অলপ ৰিসাৰ্চ কৰি ওলাব পাৰে চাব 2022ত যেটো এক্সাম হৈছিল বাৰু অফিশিয়াল যেতিয়া ফৰ্ম ফিল আপ চলি আছিল নটিফিকেশন ওলাইছিল এই সময়ত ভ্যাকেন্সি দিয়া হৈছিল 24369 24369 তাৰ পিছত ভ্যাকেন্সি বঢ়াই দিয়া হ'ল ইনক্ৰিজ কৰা হ'ল ফাইনাল ভ্যাকেন্সি আছিল আপোনাৰ 50000 প্লাস 50000 ৰ বেছি ভ্যাকেন্সি আছিল 2022ৰ কথা কৈ আছো আহক 2024 ত স্টাৰ্টিংতে বাৰু ভ্যাকেন্সি বহুত বেছি দি দিছিল বাৰু 46617 বিকজ ভ্যাকেন্সি অলৰেডি বহুত বেছি দিয়া হৈছিল অফিশিয়াল নটিফিকেশনত এই কাৰণে আৰু পিছত আৰু ভ্যাকেন্সি বঢ়োৱা হোৱা নাই কিন্তু মোটামুটি আপুনি চাব পাৰে 46607 মোটামুটি 50000 ৰ ওচৰা-ওচৰি এটা ভ্যাকেন্সি ওলাইছে এতিয়া আপুনি আহক আপোনাৰ 2025 ত ভ্যাকেন্সি অফিশিয়াল নটিফিকেশন ওলোৱাৰ সময়তে ভ্যাকেন্সি আছিল 39481 যেটো বাৰু বঢ়াই দিয়া হ'ল লাষ্টত বাৰু 53690 ক্লিয়াৰ এতিয়া আপোনাৰ ইয়াতে বাৰু 25400 প্লাস ভ্যাকেন্সি এটা দিছে বাৰু 25487 ভ্যাকেন্সি দিছে মই আপোনাক কৈ আছো বাৰু যে এই ভ্যাকেন্সিত আপুনি মিনিমাম আপুনি এক্সপেক্ট কৰিব পাৰে 60000 অর 70000 60000 প্লাস মোটামুটি আপুনি ভ্যাকেন্সি এটা এক্সপেক্ট কৰিব পাৰে কথাখিনি মিলাই চাব আৰু 60000 ভ্যাকেন্সি কিন্তু ধেমালি কথা নহয় ভাল হিউজ নাম্বার অফ ভ্যাকেন্সিজ সো যদি আপনি ভালকে প্ৰিপাৰেচন কৰে চাকৰি পোৱাৰ চান্স কিন্তু বহুত বেছি এতিয়া ভ্যাকেন্সি স্যার আপনি ক'ত বঢ়াব স্যার কোন পোষ্টত ভ্যাকেন্সি বঢ়াব মই আপোনাক কৈ আছো বাৰু কোন পোষ্টত আপনি ভ্যাকেন্সি বঢ়াব ধুনীয়াকৈ বাৰু নোট বনাই আনিছো বাৰু কোনো টেনশন নাই মই আপোনাক এটাকে পয়েন্ট ওয়াইজ মই কৈ আছো বাৰু সো মই যে আপোনাৰ ইয়াতে যেটা মই দাবী দি আছো বাৰু এটা মোৰ এটা ক্লেইম যে ভ্যাকেন্সি আপোনাৰ 60000 হ'ব এক্সাম ডেট আপোনাৰ ফেব্ৰুৱাৰীত নহয় এপ্ৰিলত হ'ব মই অলৰেডি এক্সাম ডেট মই ভাবো যে মই লজিক্যালি বস্তুখিনি বুজাব পাৰিলো এতিয়া ভ্যাকেন্সি যে মই ইমানখিনি বঢ়াই কৈ আছো কিয় বাঢ়িব হেতু মই আপোনাক যুক্তি দি আছো বাৰু চাব আজিৰ দিনত যেটো ভ্যাকেন্সি 25487 ভ্যাকেন্সি ওলাইছে বাৰু তাতে আপোনাৰ BSF বৰ্ডাৰ সিকিউৰিটি ফোৰ্সৰ ভ্যাকেন্সি দিয়া আছে আপোনাৰ
616 বৰ্ডাৰ সিকিউৰিটি ফোৰ্সৰ ভ্যাকেন্সি দিয়া আছে 616 CISF ৰ ভ্যাকেন্সি দিয়া আছে বাৰু আপোনাৰ 14595 CISF মানে সেন্ট্রাল ইন্ডাস্ট্রিয়াল সিকিউরিটি ফোর্স আমি সবে জানো সেন্ট্রাল ইন্ডাস্ট্রিয়াল সিকিউরিটি ফোর্সৰ ভ্যাকেন্সি বাৰু 14500 বেছি 14595 CRPF ৰ ভ্যাকেন্সি দিয়া আছে 5490 SSB মানে সশস্ত্ৰ সীমা বল ইয়াৰ ভ্যাকেন্সি দিয়া আছে আপোনাৰ 1764 ITBP ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ ভ্যাকেন্সি দিয়া আছে 1239 আসাম ৰাইফলত বাৰু ইয়াতে বাৰু ৰাইফলমেন আসাম ৰাইফলত ৰাইফলমেনৰ ভ্যাকেন্সি দিয়া আছে 1406 আৰু সেক্ৰেটাৰিয়েট সিকিউৰিটি ফোৰ্সত দিয়া আছে 23 যদি আপুনি ইয়াতে প্লাস কৰি দিয়ে এই গোটেই কেইটা ভ্যাকেন্সি যদি আপুনি প্লাস কৰে নহয় এই গোটেই কেইটা ভ্যাকেন্সি যদি আপুনি প্লাস কৰে আপুনি মোটামুটি কিমান পাব 25487 ক্লিয়াৰ এতিয়া কথা হ'ল আপুনি চাব যেতিয়া বাৰু এই অপাৰেশন সিন্দুৰ হ'ল আমি সবাই জানো অপারেশন সিন্দুৰৰ কথা এই সময়ত কিন্তু কোৱা হৈছে যে বিএসএফ ভ্যাকেন্সি নতুন আমি পোস্ট আমাৰ বিএসএফৰ নাম্বার অফ বিএসএফত আমাৰ জওয়ান আৰু বেছি ডিপ্লয় কৰা প্ৰয়োজন তাতে এটা ডেটা ওলাইছিল মোটামুটি আমাৰ 18000 বিএসএফ আৰু এক্সট্ৰা লাগিব বাৰু সো ইয়াতে আপুনি প্লাস 18000 এটা কৰক ইয়াতে আপুনি প্লাস 18000 এটা কৰি দিয়ক বিএসএফ ত মোটামুটি আপনি 18000 এক্সট্রা এটা ইয়াতে ভ্যাকেন্সি পাবো মই আপোনাক কৈ দিলো 18000 কৈছে বাৰু তো 16000 হ'ব পাৰে 15000 হ'ব পাৰে বাট 18000 কিন্তু কোৱা হৈছে নেক্সট আরপিএফ আমাৰ অলৰেডি মই কিয় কৈ আছো কথাখিনি স্টাৰ্টিংতে কৈছো ৰেলৱেৰ কিন্তু বহুত ভ্যাকেন্সি ওলাব গৈ আছে সো ৰেলৱেৰ আরপিএফ ৰ কিন্তু এটা ভ্যাকেন্সি আছে যেটো বাৰু মোটামুটি এজ পার দ্য ইনফরমেশন গিভেন বাই দ্য রেলওয়ে বোর্ডে ইনফরমেশন দিয়া মতে মোটামুটি আজিৰ দিনত 4500 আমাৰ শর্টেজ আছে আরপিএফ ৰ স্টাফ 4500 সো ইয়াতে আপনি আরপিএফ ইয়াতে আপনি এটা আরপিএফ আপনি 4500 এটা প্লাস কৰিব পাৰে আৰু বহুত কেটা বেলেগ ঠাইত বহুত কেটা প্লাস হ'ব লাস্ট লৈকে যাই চাব এটো আপনি মোটামুটি 60000 এটা ভ্যাকেন্সি পাব মোটামুটি আপনি ইয়াতে এটা 60000 ভ্যাকেন্সি পাব কথাখিনি আপোনালোকে মিলাই চাব ক্লিয়ার সো নাম্বার অফ ভ্যাকেন্সিজ ভাল নাম্বার অফ ভ্যাকেন্সিজ আমি এটা পাই আছো ভেরি গুড নাম্বার অফ ভ্যাকেন্সিজ আমি পাই আছো দুই নম্বৰ কথা টাইম 3 মাহ 1 মাহ নহয় 1.5 মাহ নহয় 3 মাহ 3.5 মাহ টাইম পাম যেটো এটা ভাল সময় আমাৰ প্ৰিপাৰেচনৰ কাৰণে যদি আমি এসএসসি জিডি কাৰণে প্ৰিপাৰেচন কৰি আছো বাৰু ঠিক আছে আৰু এটা কথা যিসকলে জিডি কাৰণে প্ৰিপাৰেচন কৰি আছে নিশ্চয়কৈ ফিজিক্যালি তেখেতসকলে বহুত দিনৰ পৰা রানিং এন্ড এভরিথিং ফিজিক্যাল ফিটনেস মেইনটেইন কৰাৰ বাবে রানিং ট্ৰেইনিং এভরিথিং কৰি আছে বাৰু সো এটো তো নিশ্চয়কৈ চলিব বাৰু বাট যেটো আপোনাৰ মেইন যেটো আপোনাৰ রিটেন টেস্ট মানে আপোনাৰ সিবিটি হেতুৰ কাৰণে কিন্তু আপোনাৰ 3 মাহৰ কাৰণে সাফিশিয়েন্ট টাইম ক্লিয়ার এতিয়া আপুনি আহক এডুকেশনাল কোয়ালিফিকেশন 10th পাস অর ইকুইভ্যালেন্ট বুলি ক'ব পাৰে ইকুইভ্যালেন্ট ফ্রম এনি ৰিকগনাইজড ইউনিভার্সিটি যিকোনো ৰিকগনাইজড ইউনিভার্সিটিৰ পৰা আপুনি 10th পাস অর ইকুইভ্যালেন্ট পাস কৰিলে আপুনি এটোৰ কাৰণে এপ্লিকেবল এটোৰ কাৰণে এলিজিবল নহয় এলিজিবল নেক্সট হল আপোনাৰ এজ লিমিট 18 বছৰৰ পৰা 23 বছৰ এটো বাৰু মই আনৰিজাৰ্ভৰ কাৰণে কৈ আছো দিস ইজ ফৰ আনৰিজাৰ্ভ এজ পাৰ ৰিজাৰ্ভেশন এসসি এসটি ৰিজাৰ্ভেশন বাবে আপুনি ইয়াতে আৰু প্লাস হ'ব আপুনি ৰিলেক্সেশন পাব এজৰ ৰিলেক্সেশন পাব 18 বছৰৰ পৰা 23 বছৰ মই জেনাৰেলৰ কাৰণে কৈ আছো আনৰিজাৰ্ভৰ কাৰণে কৈ আছো ক্লিয়াৰ ওকে নেক্সট আপোনাৰ স্টেজ কেটা আপোনাৰ এই জিডি এক্সামত স্টেজ কি স্টেজত পৰীক্ষা হয় প্ৰথম স্টেজ হল আপোনাৰ সিবিটি কম্পিউটার বেসড টেস্ট যেটো রিটেন টেস্ট কম্পিউটার বেসড টেস্ট এটো ইয়াতে কি থাকিব না থাকিব আমাৰ ডিটেইলছত কম বাৰু নেক্সট আপোনাৰ আহিব বাৰু ফিজিক্যাল এলিজিবিলিটি টেস্ট নেক্সট আপোনাৰ আহিব বাৰু কি ফিজিক্যাল এফিশিয়েন্সি টেস্ট নেক্সট আপোনাৰ আহিব বাৰু পিএসটি ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট আৰু মেডিকেল টেস্ট আপোনাৰ লাস্টত হ'ব মেডিকেল হ'ব টোটাল 4টা স্টেজ হয় আপোনাৰ হয় না সিবিটি ফার্স্ট আপনার রিটেন সিবিটি রাউন্ড দেন আপনার পিইটি ফিজিক্যাল এফিশিয়েন্সি টেস্ট ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট ইয়ার পিছত আপনার আহিব বাৰু মেডিকেল টেস্ট নেক্সট আপনার কি আহিব ইয়ার পিছত আপনার আহিব ডিভি ফাইনাল চাকৰি পোৱাৰ আগত আপনার ডিভি হ'ব ডকুমেন্ট ভেরিফিকেশন হ'ব দেন জয়নিং ক্লিয়ার ওকে নেক্সট আহক আপুনি আমাৰ যে সিবিটি যেটো হ'ব সিবিটি ৰাউন্ড যেটো হ'ব এই সিবিটি ৰাউন্ডটো বাৰু বহুত ইউনিফর্মলি ডিস্ট্রিবিউট কৰা আছে কিয় ম্যাথস বা কোয়ান্টিটিভ অ্যাপটিটিউড বলি আমি যে কও ম্যাথস বা কোয়ান্টিটিভ অ্যাপটিটিউড তাতে আপনি 20টা কোশ্চেন পাবো রিজনিংত আপনি পাবো বাৰু 20টা কোশ্চেন পাবো জিএস জিকে আপনি পাবো বাৰু 20টা কোশ্চেন পাবো আৰু লাস্টত ইংলিশ অর হিন্দি আপনি ইংলিশ ল'ব পাৰে অর হিন্দি ল'ব পাৰে হিন্দি বাৰু আমাৰ ফালৰ পৰা ল'ৰা ছোৱালী বহুত কম ষ্টুডেন্টে হিন্দি ল'ব বাৰু বাট ইউপি বিহাৰৰ পৰা 95% ষ্টুডেন্টে হিন্দি প্ৰিফাৰ কৰে সো তাতে আপনি 20টা কোশ্চেন আৰু ইচ কোশ্চেন 2 মার্ক ক্যারি করব ইচ কোশ্চেন উইল ক্যারি 2 মার্কস সো আপনার 80 কোশ্চেনস আর টোটাল মার্ক হল আপনার 160
80 কোশ্চেন, টোটাল মার্ক 160, 80টা কোশ্চেন থাকিব আৰু টোটাল মাৰ্ক থাকিব আপোনাৰ 160 থাকিব। ক্লিয়াৰ হৈ গ'ল। এতিয়া আপোনাৰ PET মানে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট যিটো মই কৈ আছোঁ, তাতে মেলৰ কাৰণে মেল আপোনাৰ 24 মিনিটত 5 কিলোমিটাৰ ৰানিং দেখাব লাগে, 24 মিনিটত 5 কিলোমিটাৰ, ফিমেলৰ কাৰণে 8.5 মিনিটত 1.6 কিলোমিটাৰ। বাট লাডাখ ৰিজনৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে, হিলি এৰিয়াজ, তাতে অক্সিজেন লেভেল কম, এই কাৰণে আপোনাৰ 7 মিনিটত 1.6 কিলোমিটাৰ মেলৰ কাৰণে, আৰু ফিমেলৰ কাৰণে 5 মিনিটত 800 মিটাৰ, 800 মিটাৰ মিনিট, 800 মই মিনিট কিয় দিলোঁ, 800 মিটাৰ, 800 মিটাৰ। ক্লিয়াৰ? অ'কে। এতিয়া আপোনাৰ মোটামুটি ষ্টেজ কেইটা আপুনি ক্লিয়াৰ হৈ গ'ল। PET ৰাউণ্ডত কি হ'ব আপুনি জানে, ৰানিঙৰ কথা যিটো আপোনাৰ ষ্টেণ্ডাৰ্ড লাগে সেইটো আপোনালোকে গম পাই গ'লে। আপোনালোকে CBT ৰাউণ্ডত কোন ছাবজেক্টৰ পৰা কেইটা কোশ্চেন কি মাৰ্ক গম পাই গৈছে। এক্সাম কেতিয়ালৈকে হ'ব পাৰে এনচাৰ দিলোঁ। আপোনালোকৰ ভেকেঞ্চি কিমান দূৰলৈকে যাব পাৰে, নাম্বাৰ অফ ভেকেঞ্চি আপোনাৰ কিমান কেইটা হ'ব পাৰে, এইটো মোটামুটি এটা আইডিয়া পালে। এতিয়া কথা হ'ল যে ছাৰ আমি যদি এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰোঁ, এই ৰোড মেপটো কি হ'ব ছাৰ আমাৰ প্ৰিপাৰেশ্যনৰ ৰোড মেপ কি হ'ব? আগতে মই এটা কথা কৈ দিওঁ, আপোনাৰ যিটো কোশ্চেনৰ লেভেল, আপুনি য'ৰ পৰাই প্ৰিপাৰেশ্যন কৰক, আপুনি পাৰ্টিকুলাৰ এই কোচিং চেণ্টাৰৰ পৰা প্ৰিপাৰেশ্যন কৰিব লাগে বা এই ইউটিউব চেনেলৰ পৰা প্ৰিপাৰেশ্যন কৰিব লাগে, এনেকৈ নহয়। আপুনি য'ৰ পৰাই প্ৰিপাৰেশ্যন কৰক, আপুনি লাইভ ভিডিঅ' পায় বা ৰেকৰ্ডেড ভিডিঅ' পায়, তাতে কোনো অসুবিধা নাই। মই বাৰু ছাজেষ্ট কৰিম ৰেকৰ্ডেড ভিডিঅ' যদি পায় বেছি বেটাৰ, বিকজ লাইভ ভিডিঅ' যদি পায়, লাইভ ভিডিঅ' কৰাৰ সময়তে, ইউটিউবত লাইভ ক্লাছ দেখাৰ সময়তে আপোনাৰ বহুত এক্সট্ৰা ডিছকাশ্যন হয়, যিটো আপোনাৰ চাগে প্ৰিপাৰেশ্যনৰ কাৰণে কোনো মূল্য নাই। এটা পাৰ্টিকুলাৰ চেনেলে আপোনাক লাইভ ভিডিঅ' কৰাই আছে বা লাইভ ভিডিঅ' ক্লাছ দি আছে, তেতিয়া যদি টিচাৰে যদি বহুত ধুনীয়াকৈ অকল ডেডিকেশ্যন দি অকল বস্তুখিনি পঢ়াই আছে, কেতিয়াও কথা নাই, তেতিয়া আপুনি লাইভ ভিডিঅ' নিশ্চয়কৈ চাব, ভালকৈ ইণ্টাৰেকশ্যন পাব। বাট কি হয়, লাইভ ভিডিঅ'ত কি হয়, টিচাৰসকলে নিজৰ পেইড বেচৰ প্ৰমোশ্যন কৰিব, নিজৰ কোড এটা কিবা দিয়া হ'ব, নিজৰ পেইড বেচৰ প্ৰমোশ্যন কৰিব, এক্সট্ৰা কিবা ডিছকাশ্যন হ'ব। তাতে আপোনাৰ পঢ়া শুনা কৰা ল'ৰা ছোৱালী যদি 100 জন আহে, পঢ়া শুনা নকৰা ইমান চিনচিয়াৰ ল'ৰা ছোৱালী যিসকল নহয়, তেখেতসকলে চাগে 20 জন 30 জন 40 জন থাকিব, তেখেতসকলে কিবা কিবি আননেচেৰী ডিছকাশ্যন কমেণ্ট ছেকশ্যন কৰি থাকিব। এইটো অলপ ডাইভাৰ্ট হয়, বস্তুখিনি মাইণ্ডটো অলপ ডাইভাৰ্ট হয়। চ' এই কাৰণে যদি আপোনালোকে ৰেকৰ্ডেড ভিডিঅ' চায়, ৰেকৰ্ডেড ভিডিঅ' আৰু এটা লাভ কি, আপুনি যদি বিচাৰে এইটো 1.25 স্পীডত চাব পাৰে, 1.5 স্পীডত চাব পাৰে, টাইম আপুনি অলপ বচাব পাৰে। ক্লিয়াৰ? চ' মই ৰিকুৱেষ্ট কৰিম যদি সম্ভৱ হয় আপুনি য'ৰ পৰাই পঢ়ক, আমাৰ ইণ্ডিয়াত আমাৰ অসমত SSC GD ক্লাছ প্ৰভাইড কৰা বহুতকেইটা কোচিং চেণ্টাৰ আছে, যিটো ভাল হয়। অলপ খবৰ লৈ লওক, ঠিক আছে। মই এইটো ক'ম বাৰু যে আমাৰ অসমৰ যিকোনো চেনেলৰ পৰা নপৰাকৈ যদি ভাল এটা ঠাইৰ পৰা পঢ়ে, যেনেকৈ কেৰিয়াৰ উইল হৈ গ'ল, আপোনাৰ গগন প্ৰতাপ ছাৰৰ এটা চেনেল আছে, কি নামটো মই পাহৰি গ'লোঁ, তেখেতৰ আদিত্য ৰঞ্জন ছাৰৰ পৰা হ'ল, যদি তেখেতৰ কোনো কোৰ্চ লঞ্চ কৰা হৈছে বা পৰমাৰ ছাৰৰ কোৰ্চ লঞ্চ কৰা হৈছে, তাৰ পৰা পঢ়িলে মই ভাবোঁ কোৱালিটি ৱাইজ আৰু বহুত বেছি ভাল কোৱালিটি আপুনি পাব, মোৰ যিটো অভিজ্ঞতা আৰু। ঠিক আছে, এতিয়া কথা হ'ল আপুনি ফাৰ্ষ্ট অফ অল ৰেকৰ্ডেড ভিডিঅ' অলপ বেছি প্ৰিফাৰ কৰক, ৰেকৰ্ডেড ক্লাছেছ বেছি প্ৰিফাৰ কৰিব। লাইভ ক্লাছেছ মই ভাবোঁ ইমান চাগে আপোনাৰ কাৰণে ইউজফুল নহ'ব। যিসকলে চিনচিয়াৰ ষ্টুডেণ্ট তেখেতসকলৰ কাৰণে কৈ আছোঁ, লাইভ ক্লাছ আপোনালোকৰ কাৰণে চাগে নহয়, আপোনালোকে ৰেকৰ্ডেড ক্লাছ কৰক, বিকজ লাইভ ক্লাছত টাইম ৱেষ্ট হ'ব পাৰে। দ্বিতীয়টো কথা হ'ল যিকোনো বস্তু, মেথছ, ৰিজনিং, GS, ইংলিছ, যিকোনো বস্তু আগতে আপুনি টাৰ্গেট কৰক কনচেপ্ট। আপুনি যেতিয়া কনচেপ্ট ক্লিয়াৰ কৰিব নহয়, আপোনাৰ যেতিয়া কনচেপ্ট ক্লিয়াৰ হ'ব, কনচেপ্ট যেতিয়া মই কৈ আছোঁ মানে বস্তুখিনি অলপ বুজাৰ ট্ৰাই কৰক। কনচেপ্ট কথাখিনি এটা চিম্পল ৱৰ্ড বা বস্তুখিনি ইয়াতে অলপ মাইনিউটলি কথাখিনি বুজাৰ কথা আছে। মানে আপুনি যেতিয়া মেথছৰ কথা ক'ব, পাৰ্চেণ্টেজ, ৰেচিঅ' প্ৰপৰ্শ্যন, টাইম এণ্ড ৱৰ্ক, প্ৰফিট এণ্ড লছ, টাইম স্পীড এণ্ড ডিষ্টেঞ্চ, ট্ৰেইন, বোট এণ্ড ষ্ট্ৰীম, নাম্বাৰ ছিষ্টেম, এইবিলাক আপোনাৰ বেছিক চেপ্টাৰ হয়, এৰিথমেটিকৰ চেপ্টাৰ হয়। এইবিলাক চেপ্টাৰ নকৰাকৈ আপুনি এডভান্স মেথছৰ চেপ্টাৰ কেইটা কৰাৰ কোনো প্ৰয়োজন নাই। মানে ট্ৰিগনমেট্ৰি, এলজেব্ৰা, জিঅ'মেট্ৰি, মেনচুৰেশ্যন 2D, মেনচুৰেশ্যন 3D, কোঅৰ্ডিনেট জিঅ'মেট্ৰি, এইকেইটা আগত আপোনাৰ কৰিব নালাগে। আপুনি এৰিথমেটিকৰ চেপ্টাৰ কেইটা আগতে কৰক। এতিয়া চেপ্টাৰ কেইটা ক'ৰ পৰা কৰিব? যদি আপোনালোকে পেইড বেচ লৈছে বঢ়িয়া কথা, পেইড বেচ লোৱা নাই, ইউটিউবত আপুনি অলপ ভালকৈ অলপ ৰিচাৰ্চ কৰক, এদিন দুদিন ৰিচাৰ্চৰ কাৰণে টাইম দিয়ক, যে কোন টিচাৰে কোন চেপ্টাৰটোত ধুনীয়াকৈ প্লেলিষ্ট বনাইছে বা মেৰাথন ভিডিঅ' লৈ গোটেইখিনি শেষ কৰিছে ফৰ SSC GD লেভেলৰ কাৰণে, SSC CGL নহয়, RRB NTPC নহয়। ক্লিয়াৰ? এনেকৈ আপুনি পাব যে ছাপ'জ এই পাৰ্টিকুলাৰ টিচাৰে এই চেপ্টাৰৰ ধুনীয়াকৈ এটা ভিডিঅ' বনাইছে, বাট এই টিচাৰৰ বেলেগ আকৌ ভিডিঅ' আপুনি পোৱা নাই বিচাৰি, বেলেগ চেপ্টাৰৰ কাৰণে বেলেগ টিচাৰৰ ধুনীয়াকৈ এটা মেৰাথন ভিডিঅ' বনোৱা আছে। চ' এনেকৈ আপুনি এটা ধুনীয়াকৈ লিংক কেইটা আগতে এটা জেগাত কালেক্ট কৰক, ইউটিউবৰ লিংক কেইটা কালেক্ট কৰক, আৰু ভিডিঅ' কেইটা মানে মোটামুটি 10-15টা চেপ্টাৰৰ ধুনীয়াকৈ আপুনি চ'ৰ্চ কেইটা আগতে আপুনি মাৰ্ক কৰক, যে কোন চ'ৰ্চৰ পৰা আপুনি কোন চেপ্টাৰ কৰিব। চিমিলাৰলি ইংলিছৰ কাৰণে সেইটো, ইংলিছৰ কাৰণে ইংলিছ উইথ ৰাণী মেম,
তেখেতৰ নিচিনা ভাল টিচাৰ চাগে আজি আমাৰ ইণ্ডিয়াত নাই, যি টিচাৰে ইংলিছ ইমান ধুনীয়াকৈ পঢ়ায়। বাট ৰাণী মেমৰ বাহিৰত ৰাণী মেম যে গোটেইখিনি কভাৰ কৰাই দিছে মই সেইটোও নহয়, হ'বই পাৰে যে এই পাৰ্টিকুলাৰ টপিকটো ৰাণী মেমৰ তাতে আপুনি পোৱা নাই, বা পালেও ইমান চাগে বস্তুখিনি আৰু অলপ বেটাৰ হ'ব পাৰে। চ' আপুনি নিতু সিঙৰ মেমৰ ভিডিঅ' পাব পাৰে, আপুনি আমন ছাৰৰ ভিডিঅ' পাব পাৰে, বেলেগ বেলেগ টিচাৰ আছে নিশ্চয়কৈ। আৰু চ' আপুনি আগতে আপুনি চ'ৰ্চেছ কেইটা অলপ চাই লওক। মেইন ফ'কাছ সদায় কনচেপ্ট বিল্ডিং। কনচেপ্ট বিল্ডিং মানে আপুনি মেথছৰ আগতে কনচেপ্ট কেইটা চাব, তাৰপিছত কুৱেশ্যন। এতিয়া কুৱেশ্যন যেতিয়া আপুনি প্ৰেক্টিছ কৰা ষ্টাৰ্ট কৰিব নহয়, ছাৰে যি ছাৰক ফ'ল' কৰিছে ছাৰৰ পৰাতো কুৱেশ্যন কেইটা পাবই। ইয়াৰ ওপৰত মষ্ট ইম্পৰ্টেণ্টলি আপুনি কিন্তু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পিছত চাব। আৰু এইটো বাৰু পিছৰ কথা, এইটো বাৰু এতিয়া নহয়, এইটো বাৰু হ'ব আপোনাৰ যেতিয়া আপুনি প্ৰিপাৰেশ্যন কনচেপ্ট আপোনাৰ মোটামুটি হৈ গ'ল ৰেডি, কনচেপ্ট আপোনাৰ হৈ গ'ল। কনচেপ্ট হোৱাৰ পিছত আপুনি কৰিব বাৰু ৰিভিজন। আপুনি বাৰে বাৰে ৰিভিজন কৰক বস্তুখিনি। আপুনি যেতিয়া এনেকৈ হ'ব নালাগে যে 5টা 6টা 7টা 9টা চেপ্টাৰ হৈ গ'ল মেথছৰ, কিন্তু আপুনি ৰিভিজনে নকৰিলে, তেতিয়া আপোনাৰ কোনো লাভেই নহ'ব। আপুনি একমাহ পিছত চাব চেপ্টাৰকেইটা মনতে নাই, কি শিকিছিলে, কি প্ৰচেছ আছিল, কি ফৰ্মুলা আছিল, কি কনচেপ্ট আছিল, কিয় ফৰ্মুলাটো ইয়াতে প্লাছ আহিল, কিয় মাইনাছ আহিল, পাহৰি গৈছে আপুনি। চ' বেটাৰ এটা পিৰিয়ডিকেল এটা টাইম ৰাখক। পিৰিয়ডিকেল মানে 15 দিন 20 দিন গেপে গোটেইখিনি মই ৰিভিজন দিম। 3 দিন 4 দিন মিলি মই গোটেই বস্তু মই ৰিভাইজ কৰিম, আকৌ নতুন বস্তু শিকিম। আকৌ 20 দিন 25 দিন পিছত আকৌ মই আজিলৈকে যিমানখিনি শিকিছোঁ গোটেইখিনি ৰিভিজন দিম, তাৰপিছত আকৌ কৰিম। তেতিয়া কি হ'ব, এক্সাম দিয়ালৈকে আপোনাৰ চিলেবাছ কিবা কাৰণত যদি শেষ নহয়, যদি শেষটো হ'বই, কিবা কাৰণত যদি শেষ নহয়, যিমানখিনি শেষ হৈছে ভালকৈ শেষ হৈছে, ভালকৈ কভাৰ কৰিছে আপুনি। এইটো হ'ব নালাগে যে আপুনি এই চেপ্টাৰ কেইটা শেষ কৰিলে, এই চেপ্টাৰৰ পৰা কুৱেশ্যন আহিলে কিন্তু আপুনি এনচাৰ দিব নোৱাৰিলে, এইটো হ'ব নালাগে। হ'বই পাৰে যে ছাপোজ আপুনি লাষ্টলৈকে আপুনি ট্ৰিগন'মেট্ৰি চাব পৰা নাই, ট্ৰিগন'মেট্ৰিৰ কুৱেশ্যন আহিব, আপুনি স্কিপ কৰি দিয়ক, কোনো টেনশ্যন নাই। বাট আপুনি পাৰ্চেণ্টেজ, ৰেচিঅ' প্ৰপৰ্শ্যন, টাইম এণ্ড ৱৰ্ক ভালকৈ কৰি গৈছে, আৰু ইয়াৰ পৰা কুৱেশ্যন আহি গ'ল, তাৰপিছত আপুনি এটেম্প কৰিব পৰা নাই, এইটো বেয়া কথা। কনচেপ্টটো ষ্ট্ৰং হোৱা প্ৰয়োজন। প্ৰেক্টিছ কৰাৰ বাবেতো আপোনাৰ যি ইচ্ছা প্ৰেক্টিছ কৰিব পাৰে। আপোনাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ মাৰ্কেটত 1000টা কিতাপ পোৱা যায়। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চল্ভ কৰাৰ বাবে আপুনি বেলেগ বেলেগ PDF পাই যাব আপুনি গুগলত। আপুনি আজিৰ দিনত AI যুগ, আপুনি বহুত ধুনীয়াকৈ পাই যাব বাৰু। বাট কনচেপ্ট বিল্ডিং কৰাৰ বাবে অলপ টাইম দিয়াটো প্ৰয়োজন। মেথছৰ কাৰণে সেইটো, ইংলিছৰ কাৰণে সেইটো। আপুনি কোনো টিচাৰে আপোনাক গ্ৰামাৰ ভালকৈ শিকাই আছে, গ্ৰামাৰৰ আপোনাৰ চেণ্টেন্স কাৰেকশ্যনৰ ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট শিকাই আছে, পাৰ্টছ অফ স্পীচ কেইটা ধুনীয়াকৈ শিকাই আছে, প্ৰিপজিশ্যনৰ ইউজ কেইটা শিকাই আছে, তাতে আপুনি অলপ টাইম দি কনচেপ্টখিনি আগতে বিল্ড কৰক। ইয়াৰ পিছত আপুনি প্ৰেক্টিছ কৰাৰ বাবে আপুনি যিকোনো কিৰণ পাব্লিকেশ্যনৰ ভাল এটা প্ৰিভিয়াছ ইয়াৰ কিতাপ এটা উঠাই লওক। আপুনি পিনাকল কোচিঙৰ ভাল প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ কিতাপ পোৱা যায়, সেইটো আপুনি চল্ভ কৰক। বাট ফাৰ্ষ্ট এণ্ড ফৰমষ্ট বিল্ড দ্য কনচেপ্ট। ক্লিয়াৰ? ৰিজনিঙৰ সেইটো আৰু ক্লিয়াৰ? অ'কে। চ' আপুনি কনচেপ্ট বিল্ড কৰক, ৰিভিজন কৰক, দেন আপুনি কি কৰিব, প্ৰেক্টিছ, বাৰে বাৰে প্ৰেক্টিছ কৰিব। এই 3টা লেয়াৰ যদি আপোনাৰ ধুনীয়াকৈ কমপ্লিট হয়, ধুনীয়াকৈ যদি ধৰক মোটামুটি এটা টাৰ্গেট লওক আপুনি, আপোনাৰ 3 মাহ সময় আছে, আপুনি 2 মাহৰ পৰা 2.5 মাহলৈকে, 2 মান্থ 2.5 মান্থ, এই সময়ৰ ভিতৰত আপুনি এই 3টা বস্তু আগতে শেষ কৰি দিয়ক, চিলেবাছ শেষ কৰি দিয়ক ধুনীয়াকৈ, ৰিভিজন ভালকৈ কৰক, প্ৰেক্টিছ ভালকৈ কৰক। নেক্সট আপোনাৰ হাতত থাকিব মোটামুটি ধৰক 15 দিন কি 1 মাহ আপোনাৰ হাতত থাকিব, 15 ডেইজৰ পৰা 1 মান্থ আপোনাৰ হাতত থাকিব লাষ্টত। ঠিক আছে? এই সময় আপুনি কি কৰিব, এই সময় আপোনাৰ মেইন ফ'কাছ হ'ব মক টেষ্ট, মক্স, আৰু আপোনাৰ ফ'কাছ হ'ব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। এই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আৰু মক টেষ্ট আপুনি লাষ্ট 15 দিন 1 মাহ কৰক। এতিয়াৰ পৰা কৰিব নালাগে, মই আপোনাক কৈ আছোঁ বাৰু। বহুতে বহুত কিবা কিবি কয় নহয়, ষ্টাৰ্টিঙৰ পৰা মক টেষ্ট, ষ্টাৰ্টিঙৰ পৰা নহয় বাৰু। আৰু আপুনি যদি আপোনাৰ যদি প্ৰিপাৰেশ্যন হয়, আপুনি ছাপ'জ SSC GDৰ বাবে আপুনি যোৱা 2 বছৰ 3 বছৰ প্ৰিপাৰেশ্যন কৰি আছে, কিবা কাৰণত ভাগ্য আপোনাক ফেভাৰ কৰা নাই, আপুনি অলপৰ কাৰণে চাকৰি পোৱা নাই, তেতিয়াতো কোনো কথাই নাই। তেতিয়া আপুনি ইয়াতে অলপ টাইম দি আপুনি মেক্সিমাম টাইম আপুনি মক্স দিয়াৰ কাৰণে, মক টেষ্ট দিয়াৰ কাৰণে, প্ৰিভিয়াছ ইয়াৰ চল্ভ কৰাৰ কাৰণে দিয়ক। বাট আপুনি যদি এজন বিগিনাৰ হয়, আপোনাৰ যদি একদম এজ এ ফ্ৰেছাৰ বস্তুখিনি আপুনি ষ্টাৰ্ট কৰি আছে বাৰু, তেতিয়া আপুনি কিন্তু এতিয়া কিন্তু মক টেষ্ট নিদিব, আপুনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এতিয়া চল্ভ কৰাৰ কোনো প্ৰয়োজন নাই। আপুনি আগতে নিজৰ কনচেপ্টখিনি বিল্ড কৰক, ৰিভিজন দিয়ক, প্ৰেক্টিছ কৰক, যিমানখিনি শিকিছে এইটো আগতে ভালকৈ কৰক, আৰু ভাল এটা চ'ৰ্চৰ পৰা কৰক। এনে নহয় কি নিজৰ ফালৰ পৰা যি কিতাপ পালোঁ সেই কিতাপৰ পৰা কৰিলোঁ, তেতিয়া আপুনি গম পাব যে লাষ্টলৈকে যে আপুনি যি বস্তুকেইটা শিকিছে এইটো কোনো প্ৰয়োজনেই নাই। এইবিলাক বস্তু এইটো SSC GD কাৰণে নাহে এক্সামত, এই পেটাৰ্ণৰ কুৱেশ্যন SSC GD কেতিয়াও অহাই নাই, লাভ নাই। আপোনাৰ এটা ভাল ঠাইৰ পৰা গাইডেঞ্চ লওক। ঠিক আছে? গাইডেঞ্চ মই বাৰে বাৰে নামকেইটা কোৱাৰ প্ৰয়োজন, মই অলৰেডি কৈ দিছোঁ নামকেইটা, আৰু ধুনীয়াকৈ কৰক। তাৰপিছত আপুনি প্ৰিভিয়াছ ইয়াৰ মক টেষ্টৰ কাৰণে আপুনি নজৰ দিয়ক। মানে এইটো ফুল প্ৰুফ প্লেন, মই বাৰে বাৰে এইটো সদায় কৈছোঁ বাৰু, তোমাৰ বেলেগ বেলেগ ভিডিঅ' বনোৱাৰ সময়তে কথাখিনি কৈছোঁ। SSC GD বুলি অকল কথা নহয়, যিকোনো গভৰ্ণমেণ্ট জব এক্সাম, চিভিল ছাৰ্ভিচ লৈ মোৰ অভিজ্ঞতা নাই, চ' মই UPSC APSC লৈ মই কোনো কথা ক'ব নাযাওঁ, বিকজ এইটো মোৰ এক্সপাৰ্টিজেই নহয়। মই নিজে APSC দুবাৰ দিছোঁ, এবাৰ দিলোঁ, প্ৰিলিমছ ক্লিয়াৰ কৰিছোঁ, মেইনছ ক্লিয়াৰ কৰিব পৰা নাই। চ' যিটো মই ক্লিয়াৰে কৰিব পৰা নাই, সেইটোলৈ মই কি আপোনালোকক কি লেকচাৰ দিম আৰু, মই UPSC কেতিয়াও দিয়া নাই।
মই RRB NTPC ক্লিয়াৰ কৰিছোঁ, মই SSC CGL এক্সাম ক্লিয়াৰ কৰিছোঁ, মই ADRE এক্সাম পঢ়াই পিনে মই আজিলৈকে বহুত ষ্টুডেণ্টক চাকৰি দিয়াইছোঁ, আছাম পুলিচ ADRE চাকৰি পালে, ASC GD মোৰ পৰা ক্লাছ লোৱা ষ্টুডেণ্টৰ ভিতৰত বহুতে চাকৰি পালে, ASC CHSL বহুতে চাকৰি পালে। চ' মই এইকেইটা এক্সামৰ বিষয়ত আপোনালোকক মই ছাজেশ্যন দিব পাৰোঁ। আৰু এইটো মই চিম্পল এটা কথা কওঁ আপোনাক, প্ৰিপাৰেশ্যন বস্তুটো ইমান কমপ্লিকেটেড বস্তু নহয়। চাকৰি পোৱা নোপোৱাৰ ভিতৰত ভাগ্যৰো কথা থাকে, নলেজৰ কথা আছে, আৰু এই দিনটো আপোনাৰ কেনেকৈ গ'ল, এই এক্সামৰ দিনটো আপোনাৰ কেনেকৈ বহুত মেটাৰ কৰে। সাপোজ আপনি গোটেই বছৰ ভালকৈ প্ৰিপাৰেশ্যন কৰিছে, আপুনি নিজে কনফিডেন্স এটা ফিল কৰি আছে, ভগৱান নকৰক এক্সামৰ দিন আপোনাৰ লগত কিবা এটা হৈ গ'ল, ৰাস্তাত কিবা এক্সিডেণ্ট হৈ গ'ল, যোৱাৰ সময়তে কিবা এনেকৈ বৰষুণ দিলে মানে আপুনি একেবাৰে পুৰা অৱস্থা আপোনাৰ বেয়া, আৰু মেণ্টেলি আপুনি অলপ বেলেঞ্চটো অলপ হৈ গ'ল আপোনাৰ। চ' এইটো আপোনাৰ হাতত নাই, বস্তুখিনি এইটো আপোনাৰ হাতত নাই। চ' আপুনি যদি প্ৰিপাৰেশ্যনটো যদি চিম্পল ৰাখে নহয়, যিটো আপোনাৰ বেছিক বস্তু কৰাৰ প্ৰয়োজন, কনচেপ্ট বিল্ড কৰক, প্ৰেক্টিছ কৰক, বাৰে বাৰে ৰিভিজন কৰক, ডেইলি 5 ঘণ্টা 6 ঘণ্টা 7 ঘণ্টাকৈ দিয়ক, ৰেগুলাৰলি কনচিষ্টেঞ্চি ডিচিপ্লিন মেইনটেইন কৰক, আপুনি চাব চাকৰি পোৱাটো ডাঙৰ কথা নহয়। আমাৰ ষ্টুডেণ্টে চাকৰি মানে মেজৰিটি অফ দ্য ষ্টুডেণ্টছে চাকৰি কিয় নাপায় গম পায়নে? কাৰণটো হ'ল কনচিষ্টেঞ্চি নাই। 2 দিন 4 দিন পঢ়াৰ পিছত জোচটো হেৰাই পেলায়, জোচটো নাথাকে, ছেইম জোচ মেইনটেইন কৰিব নোৱাৰে। 7 দিন 8 দিন যোৱাৰ পিছত হ'বহে, ইমান ঠাণ্ডা দিছে আজি কি ৰানিং কৰিম, সেই ইমান ঠাণ্ডা দিছে আজি প্লেনিং আছিল বাৰু ৰাতিপুৱা 5টা বজাত উঠি মেথছ কৰিম বা কিবা কৰিম, সেই বাদ দিলোঁ, আজি 8টা বজাত উঠিম বাৰু, এলাৰ্ম বন্ধ কৰি দিলোঁ। নহয়, চাকৰি পোৱাৰ কাৰণে এই বেছিক বস্তুখিনি ঠিক কৰা বহুত প্ৰয়োজন। আপুনি চাকৰি কৰিব, আপোনাৰ এটা দৰমহা পাব, এই দৰমহা দি আপুনি ফেমিলি চলাব। চ' আজিৰ দিনত আপোনালোকৰ মাজত যিসকলে 20 বছৰ 22 বছৰৰ ল'ৰা ছোৱালী, মা দেউতাৰ ওপৰত ছাপোৰ্ট আছে, মা দেউতাৰ পৰা আপুনি পকেট মানি পাই আছে, আপুনি নিজৰ ধুনীয়াকৈ আপুনি বন্ধুসকলৰ লগত আপুনি এণ্টাৰটেইনমেণ্ট কৰি আছে, পূৰা মজাত লাইফ আপুনি কি কৰি আছে বাৰু, তেখেতসকলে চাগে এইটো গমেই নাপায় যে এটা ফেমিলি চলোৱা কি হয়। সেইটো গম পাব, আপোনালোকৰ মাজত এনেকৈ আছে বাৰু, দুখীয়া পৰিয়ালৰ পৰা অহা ল'ৰা ছোৱালী, মা দেউতা বুঢ়া হৈছে, একো কৰিব নোৱাৰে, আজিৰ দিনত নিজে কিবা এটা কাম কৰি তাৰপিছত প্ৰিপাৰেশ্যন কৰি আছে, তেখেতসকলে ভালকৈ গম পায় যে পইচাৰ কি মূল্য এই দুনিয়াত। সেইকাৰণে যেতিয়া আপুনি এটা চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব, বেছিক বস্তুখিনি আপোনাৰ ভিতৰত বেছিক মেইন ষ্ট্ৰাকচাৰেল যিবিলাক বস্তু, একদম ডিচিপ্লিন, পাৰ্চিভিয়াৰেঞ্চ, পাঞ্চুৱেলিটি, হয়নে, নিজৰ ওপৰত নিজৰ এটা কণ্ট্ৰল, সেইটো বহুত মেইনটেইন কৰা প্ৰয়োজন। আৰু মই এইটো কোৱা নাই যে আপুনি মানে বহুত বছৰলৈকে কৰক, নহয়, এটা লিমিটেড টাইমলৈকে কৰক, যি টাইমৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আপুনি চাকৰি পাব পাৰে। ইয়াৰ পিছত আপুনি এবাৰ চাকৰি পাই গ'লে আপুনি নিজৰ লাইফ নিজৰ ওপৰত, আপুনি কেনেকৈ বস্তুখিনি চলাব, কেনেকৈ বস্তুখিনি চলাব, কেনেকৈ আপুনি নিজৰ লাইফ লিড কৰিব, এটা আপোনাৰ ডিচিশ্যন। তাতে আৰু বেলেগ আৰু আহি আপোনাক ইণ্টাৰফেয়াৰ কৰিব নাহে, আৰু আহিব দিয়াটো ঠিক নহয়। বাট এতিয়া অলপ বস্তুখিনি অলপ কণ্ট্ৰল কৰক, তাৰপিছত প্ৰিপাৰেশ্যন কৰক। চাকৰি পোৱাটোৱে স্বাভাৱিক যদি আপুনি ভালকৈ ধুনীয়াকৈ কৰক। আপুনি যদি ভাবিব ছাৰ এইটো আপুনি কি কথা কৈ আছে, আপুনি অকল কৈ আছে ধুনীয়াকৈ যদি পঢ়া শুনা ৰেগুলাৰলি কৰোঁ 3-4 মাহ চাকৰি পাই যাম, সেইটোতো মোৰ নিচিনা 1000জন কৰিব, 1000জনে চাকৰি পাব নেকি? 1000জনে নকৰে, সেইটোৱেতো কথা। 1000জনে এইটো কৰিব নোৱাৰে। আপোনাক দেখাব পাৰে, এইটো বেলেগ কথা। ফেচবুকৰ জৰিয়তে মাই ষ্টাডি ব্লগ, মই ৰাতিপুৱা 3টাৰ পৰা ৰাতি 10টালৈকে কি কৰিলোঁ ষ্টাডি ব্লগ বনাই দিলে। দেখুৱাটো সম্ভৱ, কৰাটো সম্ভৱ নহয়। মোক আপুনি দেখাই দিয়কচোন যে এজনে আজিলৈকে চাকৰি পোৱা নাই আৰু তেখেতে ষ্টাডি ব্লগ বনাই আছে, ৰাতিপুৱা 3টাত উঠি গা ঠা ধুই ভগৱানৰ নাম ঠাম লৈ পঢ়া শুনা কৰাৰ পৰা লৈ খোৱা দোৱাৰ পৰা লৈ নিজে খোৱা বনাই আছে, জিমত গৈ আছে, কি কৰি আছে, ৰাতি 10টালৈকে আপোনাক দেখাই আছে, আৰু এই ল'ৰাজনে চাকৰি পাইছে লাষ্টলৈকে মোক দেখাব? হ'বই নোৱাৰে। আপুনি ভাবকচোন, নিজক সুধিবচোন, এজন IAS অফিচাৰ হোৱাৰ আগত কেতিয়াবা নিজৰ ব্লগ বনাব নেকি? যদি তেখেতে ব্লগ বনাই, পঢ়া শুনা কেতিয়া কৰিব? কেমেৰা ছেটিং কৰা, কৰা সম্ভৱে নহয়। হ্যাঁ, IAS এবাৰ হৈ গ'ল, তাৰপিছত আপুনি ব্লগ বনাওক, কি বনাওক, সেইটো নিজৰ ব্যক্তিগত কথা। बट प्रिपरेशन के दौरान आप इतना कुछ करके आप पूरा समाज को दिखाएंगे कि मैं प्रिपरेशन कर रहा हूं और आपको नौकरी मिल जाएगा। मैं तो आज तक नहीं देखा, मैं लगभग 7.5 साल हो गया मैं स्टूडेंट को पढ़ा रहा हूं, हजार स्टूडेंट को पढ़ाई ऑनलाइन ऑफलाइन मिलाई पिने আজিলৈকে বাৰু মই চোৱা নাই। এইবিলাক জাষ্ট শ্ব অফ। সোশ্যাল মিডিয়াত ইমান ইনভলভ হোৱাটো প্ৰয়োজন নাই। এইটো এটা ভাৰ্চুৱেল ৱৰ্ল্ড হয়, এইটো ৰিয়েলিষ্টিক ৱৰ্ল্ড নহয়। চ' আপুনি যিমান সম্ভৱ চাকৰি নোপোৱালৈকে ৰিয়েল থকাৰ ট্ৰাই কৰক। এইবিলাক মানুহক চাই ইমান ভালকৈ প্ৰিপেয়াৰ কৰক, চাকৰি পোৱাটোৱে স্বাভাৱিক। আৰু যিটো মই ক'লোঁ, অলপ 3 মাহ এই 3 মাহ যদি নিজক কণ্ট্ৰল কৰি ভালকৈ প্ৰিপেৰেশ্যন কৰে, আপুনি চাকৰি পাব, নিশ্চয়কৈ পাব। এই কথাখিনি মনত ৰাখিব। আজি আৰু এই ভিডিঅ'টোত বহুত বেছি ক'বলৈ নাযাওঁ, মই বহুতকেইটা ইম্পৰ্টেণ্ট কথা মই কুৱেশ্যনৰ উত্তৰ দিব পাৰিছোঁ বুলি মই ফিল কৰোঁ। নিশ্চয়কৈ আপোনালোকে জনাব, এই ভিডিঅ' কমেণ্ট ছেকশ্যন নিশ্চয়কৈ জনাব যে আপোনাৰ ভিডিঅ'টো ভাল লাগিল না বেয়া লাগিল। কিবা যদি মোৰ পৰা যদি কিবা ছাজেশ্যন বিচাৰে বা কিবা পাৰ্টিকুলাৰ কণ্টেণ্ট বা কিবা টপিকৰ ওপৰত আপোনালোকে যদি মোৰ ফালৰ পৰা ছাজেশ্যন বা ভিডিঅ' বা ক্লাছ বিচাৰে, নিশ্চয়কৈ মোক জনাব। মোৰ ফালৰ পৰা এতিয়া ৰেগুলাৰলি আপোনালোকে মই মানে ইউফ'ৰ একাডেমীত আপুনি ৰেগুলাৰলি এতিয়া ক্লাছেছ পাই আছে আৰু পাই থাকিব।
ক্লাছেছৰ নাম্বাৰ আপোনাৰ লাহে লাহে মই বঢ়াব মই ট্ৰাই কৰিম নিশ্চয়কৈ কিবা যদি আপোনালোকৰ ফালৰ পৰা কিবা যদি কুৱেশ্যন বা কিবা কুৱেৰি বা কিবা কনফিউজন আছে নিশ্চয়কৈ কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ' যদি ভাল লাগে লাইক কৰিব আৰু ফিডবেক দি জনাব যে ভিডিঅ' ভাল লাগিল না বেয়া লাগিল আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব আপোনালোকে ছাবস্ক্ৰাইব নকৰে থেংক ইউ ছ' মাছ